মামনে কি করে আয়ো মা ক'ত যাবি তোৰে নমস্কাৰ বন্ধুসকল, আজি আমি দৰঙৰ পৰা যাম বঙাইগাঁৱলৈ বিয়া খাবলৈ। এইজন আমাৰ দৰা আৰু এয়া হ'ল নদী। এই নদীটোৰ ওপৰত এখন দলং আছিল, বানপানীয়ে ধ্বংস কৰি পেলাইছে। প্ৰত্যেক বছৰে ধ্বংস কৰে আৰু গৰা সহায় লৈ যায়। আৰু এয়া আমাৰ সুন্দৰ এটা পৰিৱেশ। সকলোবিলাক মানুহ আমাক আগবঢ়াব আহিছে। দৰাই চাই আছে, মানে এজন এজনকৈ পাৰ হৈছে আৰু মানুহ হিচাপ কৰি আছে, মানে দৰাই মনে মনে কিমান মানুহ যাব। আৰু আমি যাম এখন আল্ট্ৰা বাছত। আৰু বঙাইগাঁৱলৈ পৰা 200 কিলোমিটাৰ, মিনিমাম 3 ঘণ্টা 50 মিনিট লাগিব আমাৰ ইয়াৰ পৰা। সেইকাৰণে আমি অলপ সোনকালে ওলালোঁ। মিনিমাম আমি 70+ মানুহ যাম। এতিয়া এজন এজনকৈ সকলোবিলাক পাৰ হৈ আছে। মই ভাবিলোঁ ময়ো অকণমান উঠোঁ। তাৰপিছত এয়া আমাৰ সকলোবিলাক মানুহ, ইয়াৰে আধা মানুহে মানে বিয়া চাবলৈ যাব আৰু আধা নাযায়। মই আপোনালোকক দেখুৱাম। আৰু এয়া ফাইনেল দৰা পাৰ হ'ল। এইজন হ'ল দৰাৰ ভাগিনীয়েক, ডাঙৰ ভাগিনীয়েক, ডাঙৰ। এয়া দৰাক মই কিবা প্ৰশ্ন কৰিম যে ক'ত কইনা আছে, কি আছে, আপোনালোকে শুনকচোন। আজি মোৰ শুভ বিবাহৰ দিন ধাৰ্য কৰা হৈছে। কইনাটো ক'ত? কইনাৰ ঘৰ? কইনাটো মানিকপুৰ, বঙাইগাঁও এৰিয়া। আমাৰ দৰাজন খুব মানে জমনি হয়, মানে দৰাৰ কাৰণে এক্সট্ৰা গাড়ী ধৰা হৈছিল, কিন্তু দৰাই এক্সট্ৰা গাড়ী নাযায় কিনে আমাৰ লগত আহিছে। আমাৰ লগত তেওঁ বাছত যাব। মানে চাই থাকক আপোনালোকে কিমান জমনি হ'ব, মানে কেনেকুৱা হ'ব, আপোনাৰ সম্পূৰ্ণ দেখুৱাম। এইটো আমাৰ দৰা। ক'ত যাবি আজি কইনা আনবা? বঙাইগাঁও মানিকপুৰ এলেকা। আমাৰ ডিষ্ট্ৰিক্টখনৰ নাম কি? আমাৰ দৰং ডিষ্ট্ৰিক্ট। কিমান টোল গেটত দেখোন ভাড়া দিওঁতে একদম শেষ হ'ব আকৌ পইচা। উপায় নাই। বিয়া বুলি ক'লে মন উৎসাহ ফূৰ্তি কৰি পইচা যোৱাক লৈ সেইটো নহয়। বিবাহখন মেইন। আমাৰ দৰং ডিষ্ট্ৰিক্টৰ পৰা, অৰ্থাৎ আমাৰ পাথৰীয়াটোৰ পৰা কিমান কিলোমিটাৰ হ'ব? আমাৰ ইয়াৰ পৰা ধৰা 200 চামথিং কিলোমিটাৰ। আৰু এনেকৈ ধেমালিৰ মাজে মাজে আহি পালোঁ আমাৰ মেইন ৰোড। আৰু কাৰণ আমাৰ মেইন ৰোডতে গাড়ীখন আল্ট্ৰাখন ৰখা আছে। আৰু ইয়াতে কিবা কিবি কৰি আছে। সুধো ৰচোন, ক'ত যায়? ক'ত যাবি তোৰে? ক'ত যাবি? কোন ঠাই? বঙাইগাঁও। ক'ৰ পৰা যাবি? ইলা আছে সিহঁতৰ। ইছ বা উঠি আছে নি ৰিলছ? যিটো দেখোন ইয়াত খুব এক্সাইটেড। আৰু দৰাই মেছেজ কৰি আছে কইনালে গৈ আছোঁ বুলি। আৰু পোনে পোনে আহি মই গাড়ীৰ ভিতৰত সোমালোঁ। বাপৰে বাপ, গাড়ীৰ ভিতৰত মানুহ ফুল। মই যাওঁ পিছফালে, তাত যদি চিট আছে বহিম আৰু খিৰিকীৰ কাষত বহিম আৰু ভিউটো দেখুৱাবলৈ চেষ্টা কৰিম। কাৰণ ৰাতি দেখুৱাব নোৱাৰিম, কাৰণ এন্ধাৰ হ'ব, কাৰণ আমি বহুত দূৰত যাম। ইয়াতে মই খিৰিকীৰ কাষত বহি ল'লোঁ। আৰু ইমান গৰম, ৰ'দটো মানে ইমান টেংটেঙীয়াকৈ লাগিছে নহয়, ঘামি গৈছোঁ। আৰু সকলোবিলাক মানুহ এজন এজনকৈ সকলো চিট ফিল আপ হৈ গৈ আছে। সকলোৰে হাল্লা, বহুত হাল্লা। ইয়াত দৰাৰ ফটোশ্বুট চলি আছে, মানে এইফালে কেমেৰা আছে। দৰা দুষ্টিয়েক আৰু অমুক তমুক তেওঁলোকৰ ৰিলেটেড হয়। আৰু এনেকৈ যাব আৰম্ভ কৰিলোঁ আমি। বাই বাই। ইয়াৰ গাড়ীৰ ভিতৰত আমাৰ গাড়ী প্ৰায় ষ্টাৰ্ট হৈছেই বঙাইগাঁৱলৈ যাত্ৰা। আৰু মই সকলোকে দেখুৱাম। এয়া আমাৰ কিউটিকেইটা, অৰ্থাৎ বিউটিফুল গাৰ্লছ। ইহঁতে বৰ লাজ, চবকে দেখাম। মানে ইহঁতে কেমেৰা দেখিলে লাজো কৰে, হাঁহি উঠিবও ইচ্ছা কৰে। মানে এনেকৈ আৰু এনেকৈ আহি পালোঁ আমি বাইহাটা চাৰিআলি। আহি দেখিলোঁ বৰষুণ, অকণমান বৰষুণ। আৰু ইমান সুন্দৰ ৰাস্তা, ইমান সুন্দৰ, খুব ধুনীয়া, ভাল লাগিছে। আমি প্ৰায় 80+ আহিছোঁ। এই আমাৰ দৰাই খালে ছিগনেচাৰ। দৰাই কিন্তু ছিগনেচাৰ নেৰে, বাকী যি হওক। আৰু ছিষ্টেম এটা কৰি লৈছে দৰাই, পিক পেলোৱা, মানে খিৰিকীৰে পেলালে ক'ৰবাত দাগ লাগিব বুলি কিনে সি পিনে বটল এটা কাটি কিনে ধৰিছে। আপোনালোকক দেখুৱাই আছোঁ। দৰাই কৈছে টুপিটো মাৰি লওঁ, ভালকৈ এটা ফটো তোলোঁ। এই গাড়ীত ক'ত ভাল ফটো হ'ব? এইফালে ৰাতি মোবাইলৰ ফ্লেছ জ্বলাই কিনে মই ফটো তুলিছিলোঁ। আৰু দৰাই এইটো বটলটো কাটি লৈছে, কাৰণ তাত পিক পেলাব। দৰা বহুত ইণ্টেলিজেণ্ট হয়। আহিয়ে আছোঁ আমি, আমাৰ টেলেণ্ট চোৱা। আমি গাড়ীত উঠাৰ পৰা বৰষুণ। এতিয়া আহি পালোঁ আমি কইনাৰ ঘৰ। তাৰপিছত এয়া ফটকা ফুটাইছে, আমাৰ ফালৰ পৰা ফটকা ফুটাইছে। আপোনালোকক অকণমান চাউণ্ডটো শুনাই দিছোঁ ফটকাৰ। এয়া ফাইনেলি আমি ঘৰ আহি পালোঁ কইনাৰ। ইয়াতে মানে ইমান বৰষুণ দি আছে, বৰষুণ বহুত বেছিয়ে বৰষুণ। আমি অহাৰ পৰা বৰষুণ পাই আছোঁ। ইয়াতে মানে কিছু উলাট পালাট জমনি হ'ব, আপোনালোকে শেষলৈ
চাব শেষলৈ যাবলৈ না পঢ়িব চাওক মানে কি প্ৰথমে ওলোটাকৈ বহিব দিছে তাৰপিছত মানে ইয়াতে প্ৰথমে পানী দিছে তেওঁলোকে চাবচোন পানীখিনি বাৰু ভালকৈ দিছে খাবলৈ তাৰপিছত মানে এনেকুৱা জমনি হ'ব মানে আপোনালোকে চাব মই নক'লেও আপোনালোকে উপভোগ কৰক কেনেকুৱা কি কৰিছে মানে ইয়াৰ গাখীৰ দৰাক গাখীৰ দিছে আৰু দৰাই নক'ত লাজতে খোৱা নাই মানে আৰু কিন্তু দুষ্টিয়াকৈ খাই আছে দেই মই চাই আছোঁ এতিয়াহে আচল খেলটো জমিব আপোনালোকে চাওক চাওক জমনি কৰক জমনি হ'ব তামাম জমনি হ'ব চাওক মামনি কি করে আহি পোৱাৰ লগে লগে দিলে জুইচ তাৰপিছত ইয়াতে কইনাজনী আছে কইনাজনী ৰখি আছে আৰু আমাৰ এইফালৰ মানুহ ইয়াতে কইনাজনী চাবলৈ হেতাও পৰা কিন্তু মই মাজত সোমাই যাব নোৱাৰিলোঁ কাৰণ মানুহৰ বহুত ভিৰ এইজনী হ'ল কইনা বহি আছে পাটিৰ ওপৰত আপোনালোকে দেখিছেই তাৰপিছত আমি ঘৰমুৱা হ'বলৈ আৰম্ভ কৰিলোঁ আৰু চাওক জমনি no.